ছাত্ৰছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ যিটো বাস্তৱ সংখ্যা চেপ্টাৰ আছে, বাস্তৱ সংখ্যা অধ্যায়টোৰ এমচিকিউ দুটামান চাওঁ আমি, মাল্টিপল চইচ কুৱেশ্যনছ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেণ্টৰ সহায়ত জনাব পাৰা। আমি কুৱেশ্যন চাওঁ। এটা প্ৰথম কুৱেশ্যন চাবা, এটা সংখ্যা অপৰিমেয় হয় যদি তাৰ দশমিক বিস্তৃতি কি থাকিব? পৰিসমাপ্ত, অপৰিসমাপ্ত, পুনৰাবৰ্তিত, অপৰিসমাপ্ত, অপুনৰাবৰ্তিত। গতিকে অপৰিমেয় সংখ্যা, তোমালোকে নিশ্চয় পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ কথাটো পাইছা। পৰিমেয় সংখ্যা মানে যিবিলাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত কিউটো কি নহয়, মানে শূন্য নহয়, আৰু পি কিউ দুটা কি হব লাগিব? অখণ্ড সংখ্যা হব লাগিব। এতিয়া সেইটো নহলে অপৰিমেয় হব, সেইটো যদি আকাৰত আমি প্ৰকাশ কৰিব নোৱাৰো সেইটো অপৰিমেয় হব। তাৰ দশমিক বিস্তৃতি মানে আমাৰ কি? আমি যদি সংখ্যাটো জানে আমাৰ 5/2 তাৰ দশমিক বিস্তৃতি আমি বিস্তৃতি কম 2.5, এইটো দশমিক বিস্তৃতি বুলি কোৱা হব। গতিকে দশমিক বিস্তৃতি কেনেকুৱা হব? পৰিসমাপ্ত। এইটোক কব কি? পৰিসমাপ্ত মানে শেষ হোৱা। গতিকে অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়, শেষ নহয়ে, এইটো কথা আমি গম পালো। কিন্তু পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি শেষ নোহোৱা আছে। যেনে আমি যদি কৰো 10/3, এইটো কি হব? 3.333 এনেকে ওলাই থাকিব। কি কলো? অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেতিয়াও পৰিসমাপ্ত নহয়, অপৰিসমাপ্ত হবই। কিন্তু পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত হব পাৰে। পৰিসমাপ্ত হলেতো মানে কি পৰিমেয় সংখ্যা হবই, আৰু যদি অপৰিসমাপ্ত হয় তেতিয়াও কিন্তু পৰিমেয় সংখ্যা হয়। যেনে 10/3 এইটো কিন্তু অপৰিসমাপ্ত। আচ্ছা, আমাৰ গতিকে এইটো নহয় অপচন। অপৰিসমাপ্ত আৰু পুনৰাবৰ্তিত। অপৰিসমাপ্ত যেনে এনেকুৱা এটা 3.575757 এনেকে ওলাই থাকে। যদি 57 যদি ওলাই থাকে এইটো অপৰিসমাপ্ত, কিন্তু কি পুনৰাবৰ্তিত। পুনৰাবৰ্তিত মানে বাৰে বাৰে আহি আছে, বাৰে বাৰে কি 57 টো আহি আছে। গতিকে এনেকুৱা সংখ্যাবিলাক আমি কি কৰিব? এইটো আমি কিন্তু কি কৰিব পাৰো? পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো। গতিকে যদি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো, এইটো কি নহয়? অপৰিমেয় সংখ্যা নহয়, পৰিমেয় সংখ্যা। গতিকে অপৰিসমাপ্ত হলেও পুনৰাবৰ্তিত যদি হৈ থাকে, অপৰিসমাপ্ত হলেও কি হৈ থাকে? যদি পুনৰাবৰ্তিত হৈ থাকে তেতিয়াও কিন্তু কি পৰিমেয় সংখ্যা হব, মানে অপৰিমেয় সংখ্যা নহয়। যেনে এইটো এটা কি পুনৰাবৰ্তিত কি হৈছে? 3 টো আহি আছে বাৰে বাৰে, এইটো কি পৰিসমাপ্ত হোৱা নাই, অপৰিসমাপ্ত কিন্তু পুনৰাবৰ্তিত। গতিকে এইটো পৰিমেয় সংখ্যা। গতিকে এই অপচনটো নহয়। অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত। গতিকে অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত যদি এনেকুৱা এটা সংখ্যা হয় 3.5010001 বা 00201 0030000 এনেকুৱা এই সংখ্যাবিলাক অপৰিসমাপ্ত এনেকে ওলাই আছে, কিন্তু কি ওলাই তাক কোনো ৰিপিটেশন নাথাকে, মানে পুনৰাবৃত্তি নঘটে। তেতিয়া এনেকুৱা সংখ্যাবিলাক কি হৈ যায়? অপৰিমেয় সংখ্যা হৈ যায়। তাৰমানে আমাৰ অপচন হব কোনটো? চি অপচন হব। নিশ্চয় বুজি পাইছা? এতিয়া নেক্সট এটা চাবা, নেক্সট কুৱেশ্যনটো তোমালোকে লিখি লব ভালকে। 19/2 স্কয়াৰ 5 to the power 1 সংখ্যাটোৰ দশমিকৰ সোঁফালে কিমানটা অংক থাকে আমি সেইটো উলিয়াব লাগে। গতিকে এইটো যদি হয় 19/2 স্কয়াৰ to the power 5 মানে 5 to the power 1 মানে 5 আমি কলো। গতিকে এইটো কিমান হ'ব? 4 into 5 19। গতিকে 4 into 5 মানে ইয়াৰ লগত আমি 10 বা 10ৰ কি কৰিম? আমি 10 বা 100 তাৰ আমি ওচৰত কেনেকে লৈ যাব পাৰো, সেইটো কেনেকে কৰিব পাৰো? গতিকে 20ক যদি আমি 5ৰে পূৰণ কৰো, 20 5 গুণ 100, গতিকে এইটোকো আমি 5ৰে পূৰণ কৰিম। হৰটোক যিটোৰে পূৰণ কৰিম, লবটোক সিটোৰে পূৰণ কৰিলে তেতিয়াহে আমাৰ কি হ'ব? সংখ্যাটো
কোনো হৰণ ভৱন নহয়, সংখ্যাটোৰ মানটো একে থাকিব। এইটো কিয় পাছেৰে পূৰণ কৰিলো গম পাইছা নিশ্চয়। এতিয়া আমি দশমিকত এইটো কি হ'ব 100 আৰু 95। গতিকে আমি যদি 100 হৰণ কৰো 0.95, গতিকে দশমিকৰ সোঁফালে কেই ঘৰ থাকিল এতিয়া 2 ঘৰ থাকিল। দশমিকৰ সোঁফালে কিমানটা অংক থাকিল 2টা অংক থাকিল। নিশ্চয় বুজি পাইছা। আমি 10 হয় বা 100 কৰিব চাম বা 1000 কৰিব চাম এনেকুৱা দিয়া থাকিলে তেতিয়া আমাৰ সোনকালে কৰিব পাৰিম। এতিয়া নেক্সট কি আছে কোৱেশ্চনটো a কিউব b স্কয়াৰ c কিউব আৰু এই ইয়াৰ লসাগু উলিয়াব লাগিব। গতিকে লসাগু যদি উলিয়াব লাগে আমি কি কৰিম, ইয়াৰে a কিউব আমাৰ a কিউব b স্কয়াৰ c কিউব আৰু আমাৰ a কিউব b কিউব c ৰ লসাগু আমি ইয়াতে a কিউব আছে ইয়াতে a কিউব আছে, গতিকে আমি a কিউবটো লিখিব পাৰিম, ডাঙৰটো লিখিম। একে থাকিলে আমি এটাটো লিখিলো, ইয়াতে b স্কয়াৰ আছে ইয়াতে b কিউব আছে, আমি কোনটো লিখিম লসাগুৰ ক্ষেত্ৰত b কিউবটো লিখিম। গসাগুৰ ক্ষেত্ৰত কিন্তু আমি b স্কয়াৰ লিখিলো হেতেন কমনটো, গতিকে ইয়াতে আমি ডাঙৰটো লিখিলো। c কিউব আছে c আছে, গতিকে আমি কি লিখিম c কিউব আছে, কিউব লিখিম। গতিকে লসাগু কোনটো হ'ব এইটো হ'ব, মানে আমাৰ অপচন কোনটো হ'ব a কিউব b কিউব c কিউব, মানে অপচন এইটো হ'ব। এবাৰ আন্ডাৰ কোৱেশ্চন চাবা, √9 প্লাস √7 whole into √7 minus √9 ইয়াৰ মানটো কি, এইটো কি বুলি কৈছে অপৰিমেয় সংখ্যা নে এটা স্বাভাৱিক সংখ্যা নে এটা পূৰ্ণ সংখ্যা নে পৰিমেয় সংখ্যা, এটা অপচন কোনটো হ'ব এইটো উলিয়াব লাগে। গতিকে √9 প্লাস √7 এইটো দিয়া আছে আৰু √7 minus √9 আমি এইটো এনেকৈ লিখিব পাৰো √7 একে কথাটো আমাৰ এনেকে এইটো কি যোগৰ ক্ৰম বিনিময় যিটো বিধি উল্টা পুল্টা কৰি লিখিলে আমাৰ মানৰ কোনো পৰিৱৰ্তন নহয়। তাৰমানে a plus b into a minus b, গতিকে a plus b into a minus b মানে এইটো a square minus b square, a square minus b square হ'ব। গতিকে a square minus b square হলে আমাৰ এইটো কি হ'ব √7 ক হোল স্কয়াৰ কৰিলে 7 হ'ব, 9 ক স্কয়াৰ কৰিলে √9 ক স্কয়াৰ কৰিলে 9 হ'ব, গতিকে 7 minus 9 গতিকে কি হ'ব -2, গতিকে -2 হলে অপৰিমেয় সংখ্যাটো নহয়, স্বাভাৱিক সংখ্যা নহয় মাইনাস আছে, পূৰ্ণ সংখ্যা নহয় মাইনাস আছে, গতিকে কি হ'ব এইটো এটা পৰিমেয় সংখ্যা হ'ব। নিশ্চয় বুজি পাইছা। গতিকে এনেকুৱা বিলাক দেখিলে আমি কি ফৰ্মুলাত পৰে কেনেকুৱা কি আমি ভাবিব পাৰিব লাগিব, কাৰণ সময়টো কথা থাকিব। কাৰণ এইটো পাৰ্টত কিমান থাকিব 1.5 ঘণ্টা থাকিব, আমাৰ এমসিকিউ পাৰ্টটোত 1.5 ঘণ্টাৰ ভিতৰত কৰিব লাগিব। তোমালোকে ভালকে মন দি কৰিব লাগিব, নহলে ফৰ্মত ভুল হৈ যাব পাৰে। আৰু অপচন বিলাক বহুত বেলেগ বেলেগ ধৰণৰ এতিয়া হৈ আছে। আমাৰ গোটেইবিলাক কিহৰ ওপৰত হ'ব কনচেপ্টৰ ওপৰত হ'ব কোৱেশ্চন বিলাক। নিশ্চয় বুজি পাইছা। আজি আমি ইমানতে সামৰিছো, ধন্যবাদ।